তোমাৰ ভিতৰৰ মানুহজনীক জানিব সি তোমাক বেয়া বুলি ক'ব নোৱাৰে মহুৱা কিন্তু মানুহেতো বাহিৰৰ কৰ্মকাণ্ডখিনি চাইহে বদনাম কৰে তুমি জানো বদনামলৈ ভয় কৰা মহুৱা বদনামলৈ ভয় কৰা মানুহে নিজৰ মনৰ তাগিদা মতে কাম কৰিব নোৱাৰে ভাত খাই আছে মানে মিছেছ ঘৰত আহিল মিছেছ নাহিলে বুলি কি মই ভাত নাখাম নেকি নিজে বনাই খাইছো ভাত খোৱাকে আহিলে অকমান সোনকালে আহিব লাগে এতিয়া বাৰু মই তোমালোকক ক'ৰ পৰা ভাত দিওঁ কোৱাচোন খবৰ এটাতো দিব লাগে কি যে পাগলী ছোৱালী এজনী বিদ্যুৎ কোৱা ভাস্বতী ঘৰ পালেহি নে নাই নাই তেওঁ আহি পোৱাই নাই ফোনটো অন কৰা নাই এম ডিক মই ফোন কৰিছিলোঁ এম ডিয়ে ভাস্বতীৰ আজি কোনো অফিচিয়েল কাম নাই বুলিয়ে কৈছে তেন্তে কথাটো অলপ চিৰিয়াছ প্ৰয়াগ সৰু মাছ সৰিয়হ দি বনোৱা ইমান যে টেষ্টি তুমি যে আঙুলি চেলেকি থাকিবা এই অকমান বেছিকে কৈছে অৱশ্যে এটা কথা হয় মই নিজৰ হাতেৰে মানুহক বনাই খুৱাই খুব ভাল পাওঁ এজনেতো মোৰ হাতৰ ৰান্ধাৰ প্ৰশংসা কৰি কৰিয়ে গুচি গ'ল আজিকালি মই নিজে প্ৰায় নৰন্ধাই হলো এই ৰাণীয়ে মোৰ ৰন্ধা বঢ়া কৰে এই ৰাণীজনী হ'ল বিনোদ বিহাৰী ভতিজাক মোৰ লগতেই থাকে বিনোদ আকৌ আমাৰ ভাড়াতীয়া আই দিনৰে পৰাই ঘৰটোৰ এটা পাৰ্ট ভাড়া লৈ হোটেল এখন চলাই আছে তোমালোকে যে খালা এয়া তাৰ হোটেলৰে খাদ্য আছিল হোটেলৰ খাদ্য যদিও বিৰাট টেষ্টি আছিল কিন্তু ন মহুৱা পিছে সি ইয়ালে এতিয়া যিখিনি বস্তু দিলে সেইখিনি বস্তুৰ এটাও পইচা নলয় চব ফ্ৰী কম ভাড়াতে ঘৰটো পাই আছে যে আচৰিত কথা কি জানা ভাস্বতী মাহীৰ মাকে ঘৰবোৰ যিমান টকাত ভাড়াত দিছিল আজিও সিমান টকাতে চলি আছে মাহী খুৰাই মিঠাই দি পঠাইছে খানা খোৱাৰ পিছত যে মিঠাই খাব লাগে লওক দে লোৱা এইবোৰ ইহঁতৰ মৰম খোৱা মিঠাই খোৱা কিবা যদি তিতা জ্বলা খাইছিলা মিঠাই খাই চব পাহৰি যোৱা কি কৰিছা ইম্পৰ্টেণ্ট নিউজ এটা চাই আছিলোঁ এইবোৰ নিউজ পুৰণি হ'ল ৰাতিপুৱাই দি যোৱা নিউজ পেপাৰ 15-16 ঘণ্টা পাছত পঢ়ি ফালিব নালাগে তুমি কি কৰিবা কোৱা ৰাতিপুৱানো পঢ়িবলৈ সময় ক'ত পাওঁ ইমান সোনকালে অফিচ যাবলগীয়া হৈ আছে আৰু আহি সোমোৱা 9 বজাৰ পাছত পাৰ্চনেল টাইম বুলিতো এইকণ সময়ে পাওঁ আৰু সেইখিনিও মোক নিদি তুমি পেপাৰক দিবলৈ আহিছা দেশখনত ক'ত কি হৈ আছে সেইটো জনাটো মোৰ কাৰণে দৰকাৰ মোৰ কথাখিনি শুনাটো দৰকাৰ নহয় মানুহৰ দিনবিলাক কেনেকৈ সলনি হয় ন প্ৰয়াগ তুমি যিটো ল'ৰাই অসমীয়া কিতাপৰ উপৰিও প্ৰেমচন্দ হেমিংৱে কিটছ শেক্সপিয়াৰ এওঁলোকৰ কিতাপবোৰৰ পেৰাগ্ৰাফবোৰ তুমি মুখস্থ মাতিছিলা আজি সেই ল'ৰাজনে ৰাতিপুৱাৰ পেপাৰখন পঢ়িছোঁ ৰাতি 10 বজাত ঠিকেই বহুত সলনি হৈ গ'ল মোৰ লাইফষ্টাইল কিন্তু মোৰ ভাল লাগে জানা কাৰণ মই উন্নতি কৰিব পাৰিছোঁ 8,000 টকাৰে আৰম্ভ কৰা মোৰ চাকৰিৰ দৰমহা এতিয়া লাখ টকাৰ ওপৰত এই লাখ টকাটোৰ কাৰণেই জানো তুমি বহুত কিবা কিবি হেৰুৱা নাই কোৱাচোন হয়তো এই লাখ টকাৰ ওচৰত মই নদৌৰা হ'লে মই তোমাক নাপালোহেঁতেন মই কিন্তু সেই আগৰ প্ৰয়াগটোকহে বেছি ভাল পাইছিলোঁ তুমি সেই 8,000 টকাৰে আৰম্ভ কৰা মোৰ সেই সম্ভাৱনাটোকহে স্বীকাৰ কৰিছিলা তাৰ আগত কিন্তু তুমি মোৰ ভাল পোৱাক অস্বীকাৰহে কৰিছিলা মিছা কথা তোমাক এইবিলাক কথা কোনে ক'লে মোৰ দাদাই সি তাৰ অভিজ্ঞতাৰ পৰা কৈছে তোমাৰ দাদাৰ ধাৰণা ভুল তোমাৰ দাদাইতো বহুত টকা ইনকাম কৰে তেওঁ কিয় সফল হ'ব নোৱাৰিলে জীৱনত এইবোৰ সব মিছা কিমান দিন পাছত যে এনেকৈ দিনটো ঘৰত আছোঁ দিনটো বৰ দীঘলীয়া যেন লাগিছে
ঘৰখনত অকলে থকাটো বৰ কষ্টকৰ ন ছোৱালী সেইকাৰণে চাগে তুমি কিবা এটা কাম কৰিবৰ কাৰণে ইমানকৈ বিচাৰি আছিলা জয়ন্ত ডাকক নাই আজি ঘৰতে নালাগে দিয়ক আজি অফিচিয়েল কথা নাপাতো মানে আজি অফ ডেটো বহুত দিন পিছত চানডেটো নিজৰ মতে থাকিবলৈ পাৰিছোঁ গতিকে ঘৰত আজি অকলে নিজৰ মতে থাকিব বিচাৰোঁ বেয়া নাপাব প্লিজ হ'ব দিয়ক কাইলৈ অফিচিয়েল কথাখিনি পাতি ল'ম ঠিক আছে আজি অকলে নিজৰ লগত সময় কটাম দেখিছা আহিলে আৰু এজনী কেঁচুৱা হ'বলৈ সঁচাই জানানে ভাস্বতী মই মাহীৰ ওচৰত আহিলে একেবাৰে কেঁচুৱাৰ নিচিনা হৈ যাওঁ সেইটোতো মই ইয়াত আহি পোৱাৰ পৰাই দেখি আছোঁ যে বেলেগক লেচন দি থকা মানুহগৰাকী মাহীক লগ পাই একেবাৰে বাচ্চা হৈ পৰিছা তুমি নিজেও এজনী ছোৱালীৰ মাক নহয় জানো আপুনিও মোৰ মাৰ নিচিনা নহয় জানো মাকৰ স্থান কোনেও ল'ব নোৱাৰে তোমাকতো কৈছোৱে ভাস্বতী চন্দনে এদিন মোক মাহীৰ ওচৰত লৈ আনিছিল আমাৰ নিজৰ ঘৰখনে যেতিয়া আমাক গ্ৰহণ কৰা নাছিল তেতিয়া এই মাহীয়ে আমাক আৱৰি ৰাখিছিল আমাৰ অভিভাৱক হিচাপে আৰু জানা মই কিন্নৰীৰ জন্ম দিলোঁ এই মাহীৰ যত্নতে আৰু তুমিও মোক সেইখিনি মৰম লগাব পাৰিছিলা কাৰণে এডকনৰ চাকৰি এৰাৰ পিছত 6 মাহ কিন্নৰী আৰু মোৰ দায়িত্ব লৈছিল এই মাহীয়ে এতিয়া আকৌ যিটো ঘৰত ভাড়াত আছোঁ সেই ঘৰখনৰ ভাড়া 6-7 হাজাৰ মান হ'ব কিন্তু মোৰ পৰা লয় মাত্ৰ 2,000 টকা কাৰণ সেইটো মাহীৰ ঘৰ ককা ৰাখাল ৰায় চৌধুৰীৰ ঘৰ এতিয়া তুমিয়ে কোৱাচোন ভাস্বতী মাহী মোৰ মাতকৈ ওপৰত হ'ল নে নহ'ল চাওক চন্দনৰ অবিহনে আপোনালোকে মোৰ অভিভাৱক মোক অলপ আশ্ৰয় লাগে অলপ সহানুভূতি লাগে তুমি কিহৰ অধিকাৰত আমাৰ পৰা এইবোৰ বিচাৰি আহিছা মই আপোনাৰ বোৱাৰী আপোনাৰ ল'ৰাৰ পত্নী আৰু এই সম্পৰ্কৰ বাবে মোৰ গৰ্ভত থকা সন্তানটিৰ বাবে অকণমান আশ্ৰয় বিচাৰিছোঁ মনে মনে থাকাচোন মহুৱা তুমি বাৰে বাৰে মাৰ লগত মোক তুলনা কৰি তোমাৰ মাক অপমান নকৰিবা অপমান মোৰ ওচৰত তেওঁ সন্মান কিমান ৰাখিলে চন্দনৰ লগত সংসাৰ কৰাৰ বাবেই জানো মোৰ মা দেউতাই মোক ত্যাগ দিয়া নাছিল মোৰ নামৰ চৰু ধুই পৰাচিত কৰা নাছিল সন্তানৰ অসহায় অৱস্থাটো মোৰ মা দেউতাই মোৰ কথা এবাৰো ভাবি নাছিল আনকি চন্দনৰ মৃত্যুৰ পাছতো মোৰ কথা এবাৰো ভাবি নাচালে বংশ মৰ্যাদা ৰক্ষাৰ বাবে মই জীয়াই থাকোঁতেও মৃত বুলি পৰাচিত কৰা মাকক কি সন্মান থাকিব পাৰে মাহী আপুনি নথকা হলেতো মই জীয়াই নাথাকিলোহেঁতেন হলেও দিয়াচোন মাকৰ লগত কাৰো তুলনা নহয় মাৰ সমান হ'ব কোন নৈৰ সমান বব কোন মোৰ আই নামৰ নদীখনত মোৰ বাবে মৰমৰ অনুভূতি নাই চন্দনৰ মাকৰো নাছিল নহ'লেনো কেনেকৈ ক'ব পাৰে যে এগৰাকী বেশ্যা তেওঁলোকৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে অসহায় অৱস্থাত সন্তানে মাক বাপেকৰ ওচৰত আশ্ৰয় বিচাৰি গ'লে দুৱাৰ মুখৰ পৰা খেদি দিব পাৰে জানো এনেকুৱা মাক দেউতাকৰ কিবা আছে জানো মহানতা
মানিছোঁ মই ভুল কৰিছোঁ, চন্দনেও ভুল কৰিছে, কিন্তু মৃত্যু হোৱা আপোনাৰ পুত্ৰৰ সেই ভুলখিনি আপুনি ক্ষমা কৰিব নোৱাৰিবনে? চন্দন এতিয়া আমাৰ মাজত নাই। সি দুখ গুণ ক্ষমা দয়া এইবোৰৰ পৰা বহুত দূৰলৈ গুচি গৈছে। কিন্তু তুমিতো এজনী নষ্ট চৰিত্ৰৰ ছোৱালী। প্ৰত্যেক মানুহৰ জীৱনতে সংঘাত থাকে। মানুহে বিপদত পৰিলে অভিভাৱক বা বন্ধুৰ আশ্ৰয় লয়, আশ্ৰয় বিচাৰি, নিৰাপত্তা বিচাৰি। চাওক, চন্দনৰ অবিহনে আপোনালোকে মোৰ অভিভাৱক। মোক অলপ আশ্ৰয় লাগে, অলপ সহানুভূতি লাগে। তুমি কিহৰ অধিকাৰত আমাৰ পৰা এইবোৰ বিচাৰি আহিছা? মই আপোনাৰ বোৱাৰী, আপোনাৰ ল'ৰাৰ পত্নী, আৰু এই সম্পৰ্কৰ বাবে মোৰ গৰ্ভত থকা সন্তানটিৰ বাবে অকণমান আশ্ৰয় বিচাৰিছোঁ। বিয়া নোহোৱাকৈ সন্তান ধাৰণ কৰিলে অবৈধ মাতৃত্ব বুলি কয়। কোনো ভাল চৰিত্ৰৰ ছোৱালীয়ে অবৈধ মাতৃ হ'ব নিবিচাৰে। আৰু এজনী নষ্ট চৰিত্ৰৰ ছোৱালীক মোৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰো। এজনী বেশ্যাক মই মোৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰো। এইখন এখন ভদ্ৰ মানুহৰ ঘৰ, আৰু দ্বিতীয় দিনা যাতে তোমাৰ ছাঁটো এই ঘৰৰ কেম্পাছত নপৰে। কিন্নৰী মোৰ সন্তান, তাইৰ অনুভৱবোৰ মোৰ বাবে গুৰুত্বপূৰ্ণ। তাইৰ বিপদত মই সদায় তাইৰ কাষত থাকিম, কিন্তু মোৰ মা দেউতাৰ ওচৰত সন্তানতকৈ মৰ্যাদাবোৰ গুৰুত্বপূৰ্ণ। মা দেউতাই মোক এৰি দিয়াৰ পিছত আপুনিয়েতো মোক আশ্ৰয় দিছিল মাহী। এইখন এখন ভদ্ৰ মানুহৰ ঘৰ, আৰু দ্বিতীয় দিনা যাতে তোমাৰ ছাঁটো এই ঘৰৰ কেম্পাছত নপৰে। শুনা, চন্দনৰ দেউতাক হিচাপে তোমাক মই এটা পৰামৰ্শ দিব বিচাৰো। তুমি এই অবৈধ সন্তানটো এবৰ্ষণ কৰা, আৰু ভাল ছোৱালী হৈ নিজৰ ৰাস্তা নিজেই লোৱা। আজিকালি বহু ছোৱালী এনেদৰে ঘূৰি ফুৰিছে। লাজ লগা নাই আপোনাৰ? চন্দনৰ বাপেক হৈ চন্দনৰ সন্তানক হত্যা কৰাৰ কথা ক'বলৈ জিভা কপা নাই? আপুনি চন্দনৰ পিতৃ নে দানৱ? মনে মনে থাকা। এই নিচিঞৰিব। সেই দানৱৰ চিঞৰত ভয় খোৱা ছোৱালী এই মহুৱা ৰয় নহয়। মোৰে ভুল। আপোনাৰ ঘৰলৈ প্ৰথমবাৰ আহিয়ে মই আৰু আহিব নালাগিছিল, কিন্তু মই আহিছোঁ একমাত্ৰ মোৰ চন্দনৰ সন্মানৰ কাৰণে। চন্দনে দুখ পাব বুলি। সন্মান? তোৰ দৰে ছোৱালীৰ কি সন্মান আছে? মোৰ সন্মান নাথাকিব পাৰে, কিন্তু মোৰ চন্দনক মই সন্মান কৰোঁ। আমাৰ ভালপোৱাক মই সন্মান কৰোঁ। সেই সন্মানক সাক্ষী কৰি কৈছোঁ, শুনক, মই মোৰ সন্তানক কেতিয়াও ককাকৰ পৰিচয় নিদিওঁ।
মনত ৰাখিব। কিন্নৰী মোৰ সন্তান, তাইৰ অনুভৱবোৰ মোৰ বাবে গুৰুত্বপূৰ্ণ। তাইৰ বিপদত মই সদায় তাইৰ কাষত থাকিম, কিন্তু মোৰ মা দেউতাৰ ওচৰত সন্তানতকৈ মৰ্যাদাবোৰ গুৰুত্বপূৰ্ণ। মা দেউতাই মোক এৰি দিয়াৰ পিছত আপুনিয়েতো মোক আশ্ৰয় দিছিল মাহী। আপুনিয়েতো মোৰ সকলো অত্যাচাৰ সহ্য কৰিছিল। নাই অ', তুমি মোক একো অত্যাচাৰ কৰা নাই। মোৰ হাতত পইচা নাই, আপোনাৰ ওচৰত হাত পাতিছো। কিন্নৰীৰ মই দায়িত্ব ল'ব পৰা নাই। আপোনাৰ হাতত তাইক এৰি দি মই নিশ্চিত হ'ব পাৰিছো। যেতিয়াই অসহায় অনুভৱ কৰিছো, তেতিয়াই আপোনাৰ কোলাত মূৰ থৈ কান্দিব পাৰিছো। মইতো আপোনাৰ কোনো নহয়। কিয় দিছে মোক আশ্ৰয়? কিয় দিছে মোক আশ্ৰয়? চাও, এনেকুৱা নকৰিবাচোন মহুৱা। এই ছোৱালীজনীৰ লগত আনি তুমি এইবোৰ কি আৰম্ভ কৰিছা কোৱাচোন? মহুৱা, আঙুলিৰ ফাকে ফাকে সময় বাগৰে জীৱন জয়ৰ দুৰন্ত অভিযান। নিজৰ লগতে নিজৰে অভিমান। জীৱনৰ পাততে লিখো আবেদন, হৃদয় এক বিজ্ঞাপন।